প্ৰশ্নটো চাব এনে ধৰণৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় কেইবাবাৰো আহি গৈছে এক্সামত কি হৈছে চাব 2 to the power x minus 5 is equal to 6 to the power x minus 5 হলে x ৰ মান কিমান হ'ব আমাক উলিয়াবলৈ দিছে হয়নে যেটো কোৱেশ্চন দিছে স্যাৰ কব যে স্যাৰ দুইফালে কি আছে আমাৰ পাৱাৰ সেম আছে দুইফালে পাৱাৰ কেনসেল যাব দুইফালে পাৱাৰ কেনসেল কৰিলে কিমান পাবো 2 is equal to 6 x ৰ ভ্যালু ওলাল জানো ওলাল মানে আমাৰ 2 is equal to 6 এনে কইলে নহব এটু মানে এটু ক্ষেত্ৰত আপুনি এটু ইউজ কৰিব নোৱাৰে যে স্যাৰ দুইফালে বেস কি আছে দুইফালে কি আছে পাৱাৰ কি আছে সেম আছে আমি কি কৰিম পাৱাৰ কি কৰি দিম কেনসেল কৰি দিম আমাৰ উত্তৰ ওলাই যাব কিন্তু এটু ক্ষেত্ৰত হেনেকুৱা নহয় যেহেতু আমাৰ কি আছে পাৱাৰতে x আছে আৰু আমাৰ কি ওলাব লাগে x ৰ মানে ওলাব লাগে সেই ক্ষেত্ৰত আপুনি কিন্তু পাৱাৰ কেনসেল কৰিব নোৱাৰে ঠিক আছে কি দিছে 2 to the power x minus 5 to the power sorry is equal to 6 to the power x minus 5 ঠিক আছে দুই পিনে কি কৰক দুই পিনে 6 to the power x minus 5 ৰে কি কৰি দিয়ক ডিভাইড কৰি দিয়ক হয়নে এখিনি 6 to the power x minus 5 ৰে ডিভাইড কৰি দিয়ক এপিনিও 6 to the power x minus 5 ৰে ডিভাইড কৰি দিয়ক কথাটো বুজি আছে নে কি কৰিছো দুই পিনে মই কি কৰিছো যেটো এটা কি হয় সমীকৰণ হয় সমীকৰণৰ দুই পিনে মই একে সংখ্যাৰে কি কৰিছো ডিভাইড কৰিলে কি হ'ব সমীকৰণে হৈ থাকিব হয়নে এটোতে কেনসেল কৰিলে কিমান হ'ব 1 হ'ব হয়নে কি কিমান হৈ গেল 2/6 to the power x minus 5 এখিনি বস্তু জানেনে যদি এনেকৈ লিখো মই সব কনসেপ্টটো হল এটো x to the power a by y to the power a হয়নে যদি পাৱাৰ সেম থাকে ভগ্নাংশত আছে দুটাৰ পাৱাৰ সেম আছে মই কি লিখিব পাৰো x by y to the power a এটো লিখিব পাৰো ঠিক তেনে এখিনি লিখিছো মই কি আছে কি 2 to the power x minus 5 6 to the power x minus 5 মই কি লিখিছো 2/6 to the power x minus 5 আৰু এখিনি কেনসেল কৰি কিমান হল ইকুয়াল টু কিমান হল 1 হল আমি কি কৰিব লাগে ইয়াৰ পৰা x ৰ মান উলিয়াব লাগে কি কৰিব এটা চাব 2/6 to the power x minus 5 আমি কি জানো যদি দুই পিনে বেস সেম হয় বেস কেনসেল কৰিব পাৰো দুই পিনে পাৱাৰ সেম হলে পাৱাৰ কেনসেল কৰিব পাৰো এটা চাব এখিনিত আমাৰ কেনেকে পাৱাৰ কেনসেল কৰিব নোৱাৰে যে তোমাৰ পাৱাৰতে x আছে মানে কিন্তু কি কৰিব পাৰিম বেস কেনসেল কৰিব পাৰিম বেস কেনসেল কৰিব কাৰণে কি কৰিব লাগিব বেস সেম বনাব লাগিব বেস কেনেকে সেম বনাব এখিনিত আছে 1 মানে কি লিখিব পাৰো চাব 1 মানে লিখিব পাৰো 2/6 to the power 0 বুজি পাইছানে কথাটো এনি সংখ্যা যিকোনো সংখ্যা দিয়ক পৃথিৱীৰ যিকোনো সংখ্যা দিয়ক আপুনি যিকোনো সংখ্যা ধৰক বা a ধৰক b ধৰক c ধৰক যদি পাৱাৰটো কিমান হৈ যায় পাৱাৰটো যদি 0 হৈ যায় সমান কিমান হয় 1 মই কি লিখিছো মই 2/6 to the power 0 2/6 to the power 0 মানে পাৱাৰটো যদি 0 হয় সমান কিমান হ'ব 1 হ'ব ঠিক তেনে কিন্তু পাৱাৰটো 0 হৈছে মানে 2 to the power 6 2/6 to the power 0 মানে কিমান হ'ব আমাৰ 1 হ'ব মানে কিয় কৰিলে এনেকুৱা 2/6 কিয় ললো যাতে আমি দুই পিনৰ পৰা কি কৰিব পাৰো আমি বেস কেনসেল কৰিব পাৰো আমি জানো যে সমীকৰণৰ দুই পিনে যদি বেস সেম হয় বেস কেনসেল কৰিব পাৰো মানে কি হল দুই পিনৰ আমাৰ কি হল আমাৰ বেস কেনসেল হল কিমান থাকিলে আমাৰ x minus 5 is equal to 0 হয়নে তো কি হল x is equal to কিমান পালো আমি 5 কথাটো বুজি পালানে 5 টো এপিনে কি আছে মাইনাস এপিনে গলে কি হ'ব প্লাস মানে x ৰ ভ্যালু কিমান হল আমাৰ 5 মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন ডি 5 হয়নে আপোনালোকৰ এটা কোৱেশ্চন থাকিব চাব কোৱেশ্চন এটা দিছো মই দিছো 3 to the power x minus 3 is equal to 7 to the power x minus 3 কবচোন ইয়াৰ পৰা ক্যালকুলেট কৰি x ৰ মান কিমান হ'ব আপোনালোকে ক্যালকুলেট কৰি কমেন্ট কৰি জনাব